মানৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেৱা স্পকেন ইংলিছ এপৰ চেন্ট্ৰেল টেষ্ট কেতিয়াকৈ দিব লাগিব ইয়াৰ ওপৰত সেই ভিডিঅ'টোত বহু কেইজন ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট কৰি সুধিছিলে যে ইয়াৰে আগৰ 2023 চনৰ যিখন চেন্ট্ৰেল টেষ্টৰ কোৱেশ্চন পেপাৰ আছিল তাৰ পেপাৰখন কেনেকুৱা আছিল বা কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে ইয়াৰ ৰিলেটেড বহুতো কোৱেশ্চন তোমালোকে সুধিছিলা গতিকে মই 2023 চনৰ কোৱেশ্চন পেপাৰখন তোমালোকক মই দি দিছো তোমালোকে চাই লব পাৰিবা এক নম্বৰ কোৱেশ্চনটো আছিল স্পীক দা ফলোইং সেন্টেন্স তোমালোকে ইয়াত তলত যেটো বাক্য দেখিবলৈ পাইছা মে আই নো ইওৰ নেম প্লিজ এই বাক্যটো তোমালোকে স্ক্ৰিনত দেখিবলৈ পাবা আৰু স্ক্ৰিনত এটা এমআইচিৰ নিচিনা তোমালোকে দেখিবলৈ পাবা তাত ক্লিক কৰিব লাগিব ক্লিক কৰি তোমালোকে তাত ক'ব লাগিব মে আই নো ইওৰ নেম প্লিজ 2 নম্বৰ দিছিল put the following words in the correct order to form a sentence ইয়াত ছয় এটা বাক্য দিয়া আছে কিন্তু বাক্যটোৰ শব্দবিলাক ওয়াৰ্ডবিলাক উলট-পালট কৰি দিয়া আছে আমাক কি কৰিব দিছে এটা বাক্য আমাক সঠিক বাক্যটো আমাক লিখিব দিছে গতিকে চোৱা আমি প্ৰথমতে লিখিলো ডান্স তাৰ পিছত লিখিলো is my passion ঠিক আছে নেক্সট ওয়ান 3 নম্বৰ দিছিল fill in the blanks খালি ঠাই পূৰ কৰিব দিছিল ইয়াত দিছিলে the dash is so pleasant today ইয়াত অপচন দিছিলে তো হ'ব সুধিছে ওপৰত চোৱা দেটো দিয়া অপচনৰ ভিতৰত শুদ্ধটো হ'ব অপচন নম্বৰ বি থকাটো ওয়েদাৰ ইয়াত বতৰৰ কথা কোৱা হৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 4 what did you hear তোমালোকক এটা শব্দ তোমালোকে শুনিবলৈ পাবা ওয়াৰ্ড এটা তোমালোকে শুনিবলৈ পাবা সেই শব্দটো কি আছিল সুধিছে তোমালোকক ঠিক আছে ইয়াত তোমালোক যেটো শব্দ দিছিলে যোৱাবাৰ এটো আছিল হুইল WHEEL অপচন এটো হৈছে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 5 fill in the blanks খালি ঠাই পূৰ কৰিব দিছিল dash you performed brilliantly অপচন দিছিলে VOILA তাৰ পিছত দিছিলে bravo তাৰ পিছত দিছিলে ALAS ঠিক আছে ইয়াৰে খালি ঠাইত হ'ব bravo you performed brilliantly ঠিক আছে আৰু তোমালোকৰ যদি এনেকুৱা ধৰণৰ কিবা খুদিবলগীয়া থাকে কোৱেশ্চন কমেন্ট কৰি খুদিব পাৰিবা ইয়াৰ ৰিলেটেড যদি কিবা তোমালোকৰ নজনা থাকে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিবা তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো ভিডিঅটো শেয়াৰ কৰি দিবলে নাপাহৰিবা কোৱেশ্চন নম্বৰ 6 ট্যাপ হোৱাট ইউ হিয়াৰ তোমালোকে কি শুনা পাইছা ইয়াতে লিখিব দিছে ইয়াতে উলট-পালট কৰি দিয়া আছিল নিউ ইজ সি দা লোকেলিটি টু তোমালোকে তাত ক্লিক কৰিব লাগিব প্ৰথমতে ক্লিক কৰিব লাগিব সি তাৰ পিছত ইজ তাৰ পিছত নিউ নেক্সট টু দা লোকেলিটি সি ইজ নিউ টু দা লোকেলিটি হ'ব শুদ্ধ উত্তৰটো 7 নম্বৰ দিছিল হোৱাট ডিড ইউ হিয়াৰ আকৌ এটা ওয়াৰ্ড তোমালোকে শুনিবলৈ পাবা সেই ওয়াৰ্ডটো কি হয় অনাৰ নে OWNER নে HONER সুধিছে যদি তোমালোকে যেটো শব্দ দিছিল হিয়াৰ শুদ্ধটো হৈছে HONOUR কোৱেশ্চন নম্বৰ 8 select the most appropriate response to the following ইয়াত দিছিল where do you stay in গুৱাহাটী তুমি গুৱাহাটীৰ ক'ত থাকা অপচন দিছিল A খ্ৰীষ্টান বস্তি অপচন B I stay at খ্ৰীষ্টান বস্তি অপচন C I stay in খ্ৰীষ্টান বস্তি ইয়াত যেহেতু স্মল প্লেসৰ কথা কোৱা হৈছে গতিকে এড হ'ব I stay at খ্ৰীষ্টান বস্তি অপচন B হ'ব কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 9 put the following words in the correct order to form a sentence ইয়াত উলট-পালট কৰি দিয়া আছে আমাক এটা বাক্য সাজিব দিছে গতিকে আমি শুদ্ধকৈ লিখিলে হ'ব it has been a pleasure meeting you next one 10 number fill in the blanks খালি ঠাই পূৰ কৰিব দিছে I am so glad you অপচন দিছিল A could came অপচন B could come অপচন C would come এটো শুদ্ধ কোনটো হ'ব সুধিছে ইয়াতে শুদ্ধটো হ'ব অপচন নম্বৰ B2 could come question number 11 select the most appropriate response to the following it has been a pleasure meeting you it has been a pleasure meeting you ইয়াৰে most appropriate response এটো লিখিব দিছে ইয়াত দিছিলে pleasure to option B pleasure is all mine option C I am pleased correct answer to হৈছে option number B2 pleasure is all mine question number 12 what did you hear ইয়াতে অপচন সমূহ দিয়া আছে option A price option B praise option C price correct answer টি আছিল price next question 13 number put the following words in the correct order to form a sentence ইয়াতে উলট-পালট কৰি দিয়া আছে আমাক
সঠিককৈ শব্দকেইটা সজাই এটা সম্পূৰ্ণ বাক্য লিখিব দিছে উত্তৰটো হ'ব I returned to India from the US yesterday question number 14 speak the following sentence তলত দিয়া সেন্টেন্সটো ক'বলৈ দিছিল বাক্যটো ক'বলৈ দিছিল গতিকে my sister works in the department of health তোমালোকৰ যদি ইয়াৰে পিডিএফটো লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে পিডিএফটো পাবা question number 15 ইয়াতে দিছিল put the following words in the correct order to form a sentence শুদ্ধত কৈ লিখিলে হ'ব she is a newcomer of to our school next question number 16 ইয়াত দিছে fill in the blanks খালি ঠাই পূৰ কৰা Mary has been living in Hyderabad dash 10 years ইয়াত যিখিনি খালি ঠাই দিয়া আছে তাত কি হ'ব সুধিছে অপচন দিছিলে since for আৰু ever since ইয়াতে কাৰেক্ট আনসাৰটি হ'ব Mary has been living in Hyderabad for 10 years next question চোৱা 17 number ইয়াতে fill in the blanks খালি ঠাই পূৰ কৰিব দিছে I am so happy that we could dash today option দিছিল A get together option B get around option C get done correct answer টি হৈছে I am so happy that we could get together today question number 18 select the most appropriate response to the following ইয়াত দিছিলে excuse me sir may I come in এটা most appropriate response to আমাক বাছি উলিয়াবলৈ দিছে অপচন দিছিলে A welcome option B nice please option C yes please দেখে আমি যেতিয়া সম্মানীয় ছাৰ বাইদেউ সকলক খুদু যে excuse me sir may I come in তেতিয়া তেওঁলোকে কি কয় yes please বুলি কয় গতিকে অপচন C হ'ব কাৰেক্ট আনসাৰ question number 19 select the most appropriate response to the following ইয়াত দিছিলে well the tea break is over I think let's get back shall we option দিছিলে A let's go ইয়াত most appropriate response to সুধিছে option B দিছিলে right let's go option C oh yeah let's go ইয়াৰে কাৰেক্ট আনসাৰটি হ'ব option number C থকাটো oh yeah let's go এঘৰটো দিছিল select the most appropriate response to the following ইয়াত দিছিলে are you surprised to me ইয়াত option দিছিলে A yes definitely option B দিছিলে oh yes I thought you were in the States option C দিছিলে yes surely ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিও তোমালোকে কমেন্ট সেকশনত জনাবা যদি নোৱাৰা কমেন্ট সেকশনতে মই শুদ্ধ উত্তৰটো দি দিম যদি ভুল হয় আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা